নমস্কাৰ। কেতিয়াবা নহবা নিচিন্তাকৈ কিছুমান ভাল লগা কথা নিজে নিজে আমাৰ নিজৰ সন্মুখত আহি যায় নহয়নে? ঠিক তেনেকুৱা এটা কথা হ'ল, মই আশা কৰা নাছিলোঁ আচলতে। মোলৈ এটা ফোন কল আহিলে। ফোন কলটো আহিলে মানে মোৰ আগৰ কৰ্মস্থানৰ এগৰাকী বাইদেউৰ হাজবেণ্ড আৰু মোৰ কলিগৰ দেউতাক। তো তেওঁ মোক ফোন কৰিছে যে তোমাৰ ভিডিঅ' চালোঁ, খুব বেছি ভাল লাগিলে। বোলো কোনটো ভিডিঅ'? তাৰপিছতে কয় যে তুমি যে চাৰ্লি চেপলিনৰ বিষয়ে পঢ়ি আছা কিতাপখন, তাৰ ভিডিঅ'টো চালোঁ যে বহুত ভাল লাগিছে আৰু বহুত বেছি তুমি ভাল কাম কৰিছা, মানে তেওঁৰ ভাষাত কৈছোঁ আৰু বহুত বেছি ভাল কাম কৰিছা। তেওঁতো জুবিনৰ আইডল হয় আৰু চাৰ্লি চেপলিনৰ বিষয়েনো আমি কিছু সংখ্যক মানুহেহে জানো, আমি ইমান বেছিকৈ নাজানো। গতিকে তুমি এইটো বৰ ভাল কাম কৰিছা, তুমি কিন্তু এৰি নিদিবা, তুমি পঢ়ি থাকিবা, কণ্টিনিউ পঢ়ি থাকিবা। তোমাৰ পঢ়াৰ ষ্টাইলটো ভাল লাগিছে বা এনেকুৱা এইবিলাক কাম যদি আমি নকৰোঁ, এই ভাল কামবিলাক, তেতিয়াহ'লে কোনে নকৰিব? তো আমাৰ মাজৰেতো কোনোবাই কৰিব লাগিব। তো মানে এই কিতাপখন যে মই পঢ়ি আছোঁ, তেওঁ মানে বহুত বেছি ভাল পাইছে, কৈ বহুত বেছি ভাল কাম কৰিছা এনেকৈ কৈছে, আৰু এনেকুৱা কামবিলাক কৰি থাকিবা, আগলৈকো কৰি থাকিবা, সময় উলিয়াবা। যিহেতু মোৰ দুটা ল'ৰা ছোৱালীও আছে, নিজৰ কৰ্মব্যস্ততা আছে, বহুতখিনি ঘৰৰো কাম থাকে, গতিকে তাৰ মাজতে অকণমান সময় উলিয়াই এনেকুৱা যদি উৎসাহমূলক যদি মন্তব্য পোৱা যায়, খুব বেছি উৎসাহ দিলে তেওঁ আচলতে মোক। তেওঁক মই কেতিয়াও লগ পোৱা নাই, কিন্তু মোৰ নাম্বাৰটো লৈ তেওঁ মিছেছৰ পৰা নাম্বাৰটো লৈ মোক ফোন কৰিলে। খুব বেছি ভাল লাগিলে তেওঁ উৎসাহমূলক কথাখিনি শুনি পেলাই। কয় মই শুনি থাকিম, আৰু তুমি ফলৰ আশা নকৰিবা। তুমি এতিয়া যে কৰি আছা এই কামটো, তুমি ফলৰ আশা নকৰিবা। তুমি মেডিকেল ৰিলেটেড যিখিনি ভিডিঅ' দি আছা বা এতিয়া এই গ্ৰন্থখন যে তুমি পঢ়ি আছা, তাৰ পৰা কি পাবা সেইটো আশা নকৰিবা, কিন্তু তুমি কাম কৰি যোৱা। কিয়নো আমাৰ মানুহবিলাকে ভাল কামৰ গুৰুত্বটো অকণ দেৰিকৈ দিয়ে। বাৰু যি কি নহওক, মানে মই বেছি অনুপ্ৰাণিত হ'লোঁ মানে তেওঁৰ কথাখিনি শুনি। মই ভাবিলোঁ যে যিটো কাম মই হাতত লৈছোঁ, আমাৰ মহানায়ক বুলি ক'ব লাগিব, জুবিন দাৰ জন্মদিনৰ দিনা, তেওঁৰ অবিহনে যিটো আমাৰ প্ৰথম জন্মদিন, তেওঁৰ জন্মদিনৰ দিনা যিটো মই কামেই হাতত ল'লোঁ, এই গ্ৰন্থখন পঢ়িম বুলি, সেই কামটো মই কমপ্লিট কৰিম। আৰু এনেকুৱা উৎসাহমূলক মন্তব্যৰ বাবে মানে থেংক ইউ খুৰা, বহুত বেছি ভাল লাগিলে। আপোনাক নিশ্চয় লগ পাম কেতিয়াবা গ'লে মোৰ আগৰ কৰ্মস্থলীলৈ। গতিকে আপোনাক লগ পোৱাৰ আশা এটা আছে। এতিয়া মই লাষ্ট যিটো আমাৰ ভিডিঅ' আছিল, তাত 8 নম্বৰ চেপ্টাৰটো কমপ্লিট কৰিছিলোঁ। তো এতিয়া 9 নম্বৰ আৰু 10 নম্বৰ খণ্ডটো অলপ সৰু, গতিকে দুইটা মই একেলগে আপোনালোকক পঢ়ি শুনাইছোঁ। আৰু এফালে যাব ওলাইছোঁ, কিন্তু মই এই কামটো কৰি পেলাইহে যাম। অ'কে, ষ্টাৰ্ট কৰিছোঁ। 9 নম্বৰ অধ্যায়টো ষ্টাৰ্ট হৈছে। সেইদিনা ৰিটছ হোটেলৰ ডিনাৰৰ সময়ত টমে ৰগৰ কৰি চাৰ্লিক এটা কথা কৈছিল। এই অভ্যুৎপূৰ্ণ অভ্যৰ্থনাৰ পিছত তেওঁ এইবাৰ মৰি যোৱা উচিত। খ্যাতিৰ শিখৰত থকা কালত গুচি যোৱাটোৱেই শ্ৰেষ্ঠ মৃত্যু। একেবাৰে সৰু অধ্যায়টো, 9 নম্বৰ অধ্যায় শেষ হৈছে। 10 নম্বৰ অধ্যায় ষ্টাৰ্ট হৈছে। এটা সন্ধিয়াৰ কথা মনত পৰিল চাৰ্লিৰ। জ্বৰত আক্ৰান্ত 5 বছৰীয়া চাৰ্লিৰ মূৰত হাত বুলাই বুলাই যীশুৰ গল্প শুনাইছিল মাকে। মানুহক ইমান ভাল পোৱাৰ পিছতো নিৰ্দোষ যীচু কিভাৱে মানুহে কাঁইটৰ মুকুট পিন্ধাই ক্ৰুচবিদ্ধ কৰি হত্যা কৰিছিল। সিদিনা মৰি গৈ যীশুৰ কাষলৈ যোৱাৰ ইচ্ছা জাগিছিল চাৰ্লিৰ। মাকক কৈছিল এই কথাষাৰ। মাকে কৈছিল, যীশুৱে বিচাৰিছে তুমি প্ৰথমে পৃথিৱীত তোমাৰ লক্ষ্য পূৰণ কৰা। 1972 চনত 83 বছৰ বয়সত যেতিয়া অস্কাৰ ল'বলৈ মঞ্চত উঠিছিল, চাৰ্লি চেপলিন একেলেঠাৰে 12 মিনিট হাততালিৰ জোৱাৰ বৈ গৈছিল অস্কাৰৰ মঞ্চত। অস্কাৰৰ ইতিহাসত সেইটোৱে আছিল দীৰ্ঘতম অভ্যৰ্থনা। আৱেগত প্ৰায় একোৱেই ক'ব পৰা নাছিল চাৰ্লিয়ে। যীশুৰ ইচ্ছা বোধহয় পূৰ্ণ হৈছিল সেইদিনা। ঠিক 5 বছৰ পাছত বৰদিনৰ দিনা শান্ত নীৰৱ টোপনিৰ মাজেদি পৃথিৱী ত্যাগ কৰে ছাৰ চাৰ্লছ স্পেন্সাৰ চেপলিনে। তেখেতৰ ফুল নেমটো হৈছে ছাৰ চাৰ্লছ স্পেন্সাৰ চেপলিন। গতিকে এইখিনিতে 9 আৰু 10 নম্বৰ খণ্ডটো শেষ হৈছে। চাওক, আৰু এইটো শেষৰ কথা বুলি এটা অধ্যায় আছে। গতিকে এই অধ্যায়টো মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক পঢ়ি শুনাম। ভিডিঅ'বিলাক অকণমান দীঘলকৈ দিলে আপোনালোকে আমনি পাব নেকি বাৰু মোক জনাবচোন। মই আমনি পাই বুলি সৰুকৈ দি আছোঁ। আজিলৈ আহিছোঁ, বাই বাই। আগৰ খণ্ডকেইটা যদি চোৱা নাই বা শুনা নাই, তেতিয়াহ'লে শুনিব, আৰু কেনেকুৱা হৈছে মন্তব্য দিবলৈ নাপাহৰিব। বাই বাই।